নমস্কাৰ সমুদ দৰ্শকক বহাগ বিহুৰ আন্তৰিক উলগ জনাই আৰম্ভ কৰিছো গুড মৰ্নিং 18 আজি গৰু বিহু পুৱাই গৰুক নুৱাই ধুৱাই গৰু বিহু পালন কৰিছে অসমীয়াই গৰুক গা ধুৱাই লাউ বেঙেনা হালধি ঠেকেৰা কেৰেলা টুকুৰাৰে সাত হাজি গৰুৰ গালৈ মাৰি বছৰটোৰ বাবে গুধনৰ মংগল কামনা কৰিছে মা হালধিৰে গুধন নুৱাই ধুৱাই বছৰটোৰ বাবে কুশল মংগল কামনা কৰিছে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে অসমীয়া সহা ৰাইজে পৰম্পৰাগতভাৱে গোৱা হয় লাউ খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু সন্ধিয়া মাখিয়তি দীঘলতিৰে কুবাই গৰু ঘৰলৈ খেদি অনা হয় গোহালিত নতুন তৰাৰ পঘাৰে গৰু বন্ধা হয় আৰু ধানখেৰ বিহলঙিৰে জাক দি বিচনীৰে পিচি দিয়া হয় গৰু বিহুৰ দিনাই 100 এবিধ শাক খোৱা পৰম্পৰা বিহুৰ প্ৰথম দিনটোতে ঔষধি গুণ সম্পন্ন শাক খাই বছৰটোলৈ নিৰোগী হৈ থাকে বুলি এক লোকবিশ্বাস আছে সাধাৰণতে চতৰ সংক্ৰান্তিৰ পৰা বহাগৰ 6 দিনলৈ মুঠ 7 দিন বিহু পালন কৰা হয় এই বিহুক একেলগে 7 বিহু নামেৰে জনা যায় 7 বিহু ক্ৰমে গৰু বিহু মানুহ বিহু গোহাই বিহু তাঁতৰ বিহু নাঙল বিহু জিয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু এনেদৰে 7 বিহু উদযাপন কৰিবৰ বাবে বিহুৰ পৰাই প্ৰস্তুতি চলাইছে অসমবাসী ৰাইজে অসমৰ ইমূৰৰ পৰা উজনিৰ পৰা নামনিলৈ গৰু বিহুৰ কেনেকুৱা উৎসাহ সেই দৃশ্য আমি দেখুৱাম বিশেষ সম্প্ৰচাৰৰ জৰিয়তে কেইবাগৰাকীও সাংবাদিকৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছো নলবাৰীৰ পৰা আমাৰ সৈতে আছে কৈলাশ ডেকা মৰিগাঁৱৰ পৰা আমাৰ সৈতে আছে পৱনজ্যোতি ডেকা কৈলাশ প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছো পাগলাদিয়াৰ পাৰত গৰু বিহু উদযাপন কৰিছে অসমীয়া ৰাইজে সেই পৰিবেশ আপোনাৰ জৰিয়তে আমি দেখুৱাম আমাৰ দৰ্শকসকলক নিশ্চিতভাৱে জয়ন্ত আজি যেটো বহাগ বিহুৰ গৰু বিহু আৰু প্ৰতিগৰাকী সহা অসমীয়াই আজি গৰু বিহু উদযাপন কৰিছে আৰু বৰ্তমান সময়ত পাগলাদিয়া নৰবুগত প্ৰতিগৰাকী সহা অসমীয়াই নিজৰ গৰুসমূহক আনি নোৱা ধোৱা পৰিলক্ষিত সমান্তৰালভাৱে মই দেখুৱাব বিচাৰিছো ইয়াত এতিয়া ৰঙালী বিহুক লৈ সকলোৱে আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে আৰু আমি পোনে পোনে আমাৰ দৰ্শকসকলক বিহুৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিছো এয়া নলবাৰীৰ পৰা পৰিৱেশ আমাক দেখুৱাইছে কৈলাশ ডেকাই ঢোল পেপা মাতত ৰজন জনাই উঠিছে আকাশ বতাহ কৈলাশ নিশ্চিতভাৱে জয়ন্ত এনেদৰে এতিয়া ৰঙালী বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে নলবাৰীত আৰু যেহেতু প্ৰতিগৰাকী সহা অসমীয়া পুনৰ উল্লেখ কৰিছে যে প্ৰতিগৰাকী সহা অসমীয়া আজি নিজৰ যি গৌধনসমূহক তেওঁলোকে নোৱাইছে ধুৱাইছে আৰু প্ৰতিগৰাকী লোকে নিজৰ গৌধনসমূহৰ শ্ৰীবৃদ্ধিৰ কামনাৰে আচলতে যিসমূহ পৰম্পৰা লাউ বেঙেনা লৈ যি আচলতে বিভিন্ন ধৰণৰ আচলতে লাউ বেঙেনা লগতে বিভিন্ন সামগ্ৰীসমূহ লৈ আচলতে তেওঁলোকে গৌধনসমূহ ধুৱাইছে অন্যহাতে যদিও ক'বলৈ যে যিহেতু গধূলি সময়ছোৱাত আজি নতুন পঘাৰে গৰুক বন্ধা হ'ব সমান্তৰালভাৱে ঘৰলৈ যেতিয়া গৰুক আদৰি নিব সেই সময়ছোৱাত আচলতে বিভিন্ন ধৰণৰ নীতি নিয়ম অব্যাহত ৰাখি আচলতে আজি গৌধনসমূহক তেওঁলোকে পূজা অৰ্চনাও কৰে বিভিন্ন প্ৰান্তৰত আৰু আজিও সেইসমূহ আচলতে পৰম্পৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু ৰাতিপুৱাৰে পৰা নলবাৰীৰ যি পাগলাদিয়া নৰবুগত আছে পাগলাদিয়া নৰবুগত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে সকলো প্ৰান্তৰ যিসকল লোক আছে আচলতে এই গৌধন থকা প্ৰায় লোকসমূহে আহিছে তেওঁলোকৰ গৌধনসমূহ নোৱাইছে ধুৱাইছে মই অকণমান স্থানীয় লোক এগৰাকী আছে পুনৰ আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ আজিৰ বিশেষভাৱে আচলতে যিসমূহ গৌধনক লৈ কেনেধৰণৰ আপোনালোকৰ যি নিয়মসমূহ আছে অকণমান যদিহে জনায় আমাক এতিয়া আমি পোনপ্ৰথমে আমি ৰাতিপুৱাৰ ভাগত গৰুক নোৱাই ধুৱাই গাটো ধুৱাই লওঁ আমাৰ যিখিনি জাত মন্ত্ৰ আছে এইখিনি কৰাওঁ সন্ধিয়ালৈকে যিখিনি আমাৰ এই পঘা ইত্যাদি যিবিলাক আমাৰ নিয়মৰ ভিতৰত বস্তু যোগাৰ কৰি আমি ধোঁৱা দিওঁ থোপা দি গৰুক আদৰি আনো ন পঘাৰে আমি বান্ধো বিহুৱান দিওঁ এই ধৰণে আমি আজি বিচনীও ব্যৱহাৰ কৰা হয় আজিলৈকে হয়তো বিচনী ব্যৱহাৰ কৰা নাছিল হয় আজিৰ পৰা আমি মানুহে বিচনী ব্যৱহাৰ কৰিম গৌধনসমূহক বেছি পোনপ্ৰথমে আমি গৰুক
বিচনীৰে বিচি পিছত আমি নিজেও ব্যৱহাৰ কৰিম। আজিৰ পৰা আমাৰ মানুহেও গৰু বিচনীৰে বিচাৰ পিছত আমি মানুহে বিচনী ব্যৱহাৰ কৰিম। নিশ্চিতভাৱে জয়ন্ত চাওক, মই পুনৰ উল্লেখ কৰিছোঁ বিভিন্ন আচলতে পৰম্পৰা অক্ষুণ্ণ ৰাখিছে আৰু চহা অসমীয়াসমূহ পৰম্পৰা প্ৰতি বছৰৰ দৰে এইবিলেও ধৰি ৰাখিছে। আজি যিহেতু মানুহে আচলতে আজিৰ দিনটোৰ পিছৰ পৰা বিচনী ব্যৱহাৰ কৰে, বিচনী সন্ধিয়াৰ ভাগত যিহেতু গৰু যোৱাৰ পিছত বিচনীৰে বিচা হ'ব, তাৰ পিছতহে বিচনীও ব্যৱহাৰ কৰে বা বিভিন্ন ধৰণৰ আচলতে নীতি নিয়মৰ মাজেৰে আচলতে আজি গৰু বিহু উদযাপন কৰা হয়। আৰু গৰু বিহুক লৈ এতিয়া জয়ন্ত দেখিবলৈ পোৱা গৈছে নলবাৰীতো এক উখল মাখল পৰিৱেশ। নিশ্চয় এয়া উখল মাখল পৰিৱেশ। সকলোতে গৰু বিহু উদযাপন কৰিবলৈ ৰাইজে এনেদৰে ঢোলে ডগৰে ওলাই আহিছে বিলৰ পাৰলৈ, নৈৰ পাৰলৈ, পুখুৰীৰ পাৰলৈ। পৱন আছে আমাৰ সৈতে মৰিগাঁৱৰ পৰা। পৱন, আপোনাক পুনৰবাৰ বহাগ বিহুৰ ওলগ জনাইছোঁ। আপুনি জনাইছে বৰ্তমান প্ৰস্তুতি চলি আছে গৰুক নোৱাবলৈ ধুৱাবলৈ, বিলৰ পাৰত লৈ যাবলৈ। নিশ্চয়কৈ জয়ন্ত, পুনৰবাৰ আপোনাক শুভেচ্ছা জনালোঁ। আৰু মই ইতিমধ্যে জনাইছোঁ যে যিসমূহ গোধন, এই গোধনসমূহ আচলতে বিলৰ পাৰলৈ লৈ যাব, লৈ গৈ আচলতে তাত নোৱাব ধুৱাব। আৰু এনেদৰে এতিয়া যি মাহ হালধি সনা পৰ্ব ইতিমধ্যে শেষ কৰিছে আৰু ইয়াৰ পৰা পোনে পোনে আচলতে বিললৈ লৈ যাব, ঐতিহাসিক চাউন বিলৰ পাৰলৈ লৈ যাব আৰু তাত গৈ এই গৰুসমূহ গা ধুৱাব। আৰু যিসমূহ পৰম্পৰা, এই পৰম্পৰাসমূহ আচলতে ৰক্ষা কৰিছে এই চহা কৃষকসকলে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ এয়া ঢোল ইতিমধ্যে বজি উঠিছে আৰু এই ঢোল লৈ আচলতে বিলৰ পাৰলৈ যাব। আৰু এনেদৰে যি উৎসাহ, এই উৎসাহ উদ্দীপনা দেখা গৈছে কৃষক ৰাইজৰ মাজত। আৰু এই ঢোল পেঁপা লৈ আচলতে বিলৰ পাৰলৈ যাব। বিলৰ পাৰত গৈ আনন্দ ফূৰ্তি আচলতে যিসমূহ গৰু গোধন, এই গোধনসমূহ আচলতে তাতে নোৱাব ধুৱাব। এই আনন্দময় পৰিৱেশ, কিয়নো চহা জীৱনৰ যি এই পৰম্পৰা, এই পৰম্পৰাসমূহ আচলতে মানুহক সজীৱ কৰি ৰাখিছে আৰু এই যি পৰম্পৰা অব্যাহত ৰাখিছে এই ঔজাৰী গাঁৱৰ ৰাইজে। আৰু এনেদৰে এই যিসমূহ সামগ্ৰীসমূহ আচলতে ব্যৱহাৰ কৰি যি পৰম্পৰা, সেই পৰম্পৰা অব্যাহত ৰাখিছে। মই কথা পাতিম, দাদা কিমান গৰু হ'ব পাৰত, চাৰণৰ পাৰত? প্ৰায় 200মান গৰু হ'ব আমাৰ। আগতে বেছি হয় কিন্তু বৰ্তমান কমিছে গৰু। মানুহ কিমান হ'ব? মানুহ প্ৰায় 300-400 মান হ'ব। নিশ্চয়কৈ আচলতে চাৰণৰ পাৰলৈ বাবে এনেদৰে যিসমূহ গৰুধন, এই গৰুধনসমূহ লৈ যোৱা হৈছে আৰু ঢোলে তালে আচলতে ৰজন জনাই আছে গোটেই গাঁওখন। এনেদৰে এই যি পৰম্পৰা, এই পৰম্পৰা অব্যাহত ৰাখিছে চাৰণপৰীয়া এই ঔজাৰী গাঁৱৰ বাসী ৰাইজে। আৰু এনেদৰে গৃহস্থৰ ঘৰৰ পৰা আচলতে গৰুসমূহ লৈ গৈ বিলত নোৱাব ধুৱাব, এক আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব এই গাঁওখনত। আৰু এটা কথা ক'ব লাগিব জয়ন্ত, আচলতে এই যি ঐতিহাসিক চাৰণৰ পাৰত বিভিন্ন দৰ্শকো আচলতে ইয়ালৈ আহে গৰু গা ধুওৱা চাবলৈ, আৰু এক আনন্দৰ পৰিৱেশ সৃষ্টি হয় চাৰণৰ পাৰত। আৰু এই যিসমূহ গোধন, এই গোধনসমূহ বছৰৰ এই আজিৰ দিনটোত আচলতে এনেদৰে নোৱাই ধুৱাই যি শ্ৰীবৃদ্ধি, সেই শ্ৰীবৃদ্ধি কামনা কৰে। আৰু এনেদৰে এই যি গাঁৱৰ ৰাইজে এনেদৰে ওলাই আহিছে গৰু গা ধুৱাবলৈ। আৰু এই যিসকল ৰাইজ তেখেতসকলেও ইতিমধ্যে যাবলৈ ওলাইছে। কি ক'ব দাদা, বিলত গৈ কেনেকুৱা লাগে? বিলত গৈ ভালেই লাগে। প্ৰতি বছৰে আমাৰ পৰম্পৰাটো আমি এনেকৈ গাঁৱৰ মাজৰ পৰা আমি এঘৰৰ পৰা মানে সুন্দৰকৈ আমি নিয়ম নীতিৰে ওলাই লৈ যাওঁ। আমি বিলত মানে আমাৰ উদ্বোধনী কৰা হয় গা ধোৱা আগমুহূৰ্তত। আমি তেওঁলোকক লৈ যাওঁ। আমাৰ সকলোৱে বিলত গৰু গা ধুৱাই লাও বেঙেনা সানে আৰু এইটোৱে চলিয়ে আছে আৰু চলিয়ে থাকিব। নিৰ্বাচনো সমাগত, নিৰ্বাচনত কিবা বিহুৰ প্ৰভাৱ পৰিছে নেকি? নিৰ্বাচনৰ বিহু মানে কি আৰু বিহু আগৰ পৰা হৈ আছে, নিৰ্বাচন বুলিয়ে নহয়। কিন্তু এইটো আমাৰ পৰম্পৰাগত যেতিয়া বহাগ বিহু, আমি প্ৰথম বিহুত আমি গৰু গা ধুৱাওঁৱে আৰু সকলোৱে উলহ মালহ হৈ আমি বিলত সকলো ৰাইজে গৰু লৈ যাব। আমাৰ প্ৰায় 200-250 মান গৰুৱে হয়। আমি সকলোৱে মিলি গৰু চৰু গা ধোৱা
নিশ্চয়কৈ এনেদৰে আচলতে আমি দৃশ্যসমূহ দেখাই গৈছোঁ আৰু আমি এতিয়া অগ্ৰসৰ হৈছোঁ ঐতিহাসিক চাৰণৰ পাৰলৈ আৰু আমি চাৰণৰ পাৰত গৈ আচলতে যি গৰু এই গৰু গা ধুওৱা দৃশ্য আমি পোনপটীয়াভাৱে নিউজ 18 অসম নৰ্থ ইষ্টক পৰৱৰ্তী সময়ত দেখাই থাকিম আৰু এনেদৰে আচলতে যি চহা কৃষকসকল আচলতে চ'তৰ সংক্ৰান্তি আজি গৰু বিহুৰ দিনা এক প্ৰকাৰ উৎফুল্লিত আৰু তেখেতসকলে নিজৰ গৰু ধনসমূহ বিলৰ পাৰলৈ লৈ গৈছে আৰু তাত আচলতে এনেদৰে যি পৰম্পৰা এই পৰম্পৰা আমি খন্তেক সময়ৰ পিছতে পৱন চাৰণ বিলৰ পৰা আপোনাৰ সৈতে সংযুক্ত হ'ম এক বৃহৎ আয়োজন চাৰণ বিলৰ পাৰত ঐতিহাসিক চাৰণ বিলত প্ৰতি বছৰৰ দৰে এইবাৰো সেই ঐতিহ্য পৰম্পৰাসমূহ জীপাল হৈ উঠিব গৰু বিহুৰ এই মুহূৰ্তত আপুনি থাকিব আমাৰ সৈতে পৱন আমি নলবাৰীলৈ যাম কৈলাশ আছে আমাৰ সৈতে পাগলাদিয়া নৈৰ পাৰৰ পৰা কৈলাশ পুনৰবাৰ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে নিশ্চিতভাৱে জয়ন্ত আমি পুৱাৰ পৰা সামগ্ৰিকভাৱে পৰিৱেশসমূহ দেখুৱাই আছোঁ আৰু যিহেতু নলবাৰী পাগলদিয়া নৈৰ বুকুত এতিয়া উখল মাখল পৰিৱেশ বিৰাজ কৰিছে এতিয়াও বিভিন্ন প্ৰান্তৰ পৰা গৌথনসমূহ আনিছে আমি প্ৰথমে দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ আৰু প্ৰতিগৰাকী লোকে আচলতে যিহেতু লাও বেঙেনাৰে ধৰি বিভিন্ন ধৰণৰ যে আচলতে গৰুক গা ধুৱাবলৈ বিভিন্ন সামগ্ৰী আচলতে লেপনেৰে বনাই আচলতে নৈ যিহেতু গা ধুৱাই পুনৰ তেওঁলোকৰ যি গৌথনসমূহক মাহ হালধিৰে তেওঁলোকক বিভিন্ন নীতি নিয়মৰ মাজেৰে পৰ্বসমূহ পালন কৰে তাৰপিছত আচলতে মই পুনৰ উল্লেখ কৰিছোঁ এনেদৰে ৰঙালী বিহুক লৈ এতিয়া নলবাৰীত দেখিবলৈ পোৱা গৈছে আনন্দ উৎসাহ আৰু পাগলদিয়া পাৰত ৰাতিপুৱাৰ পৰা স্থানীয় লোকসকলে আমি দেখুৱালোঁ যে স্থানীয় লোকসকলে তেওঁলোকে বিহু নাচি আনন্দত মতলীয়া হৈ পৰিছে সমান্তৰালভাৱে এফালে যদিহে গৌধনসমূহ লৈ আহিছে অন্যফালে এনেদৰে এতিয়া ৰঙালী বিহুক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আমি পুনৰ দৃশ্য দেখুৱাইছোঁ ইয়াৰ যি স্থানীয় লোকসকলে পুনৰ তেওঁলোকৰ যি গৌধনসমূহ লৈ অনা হৈছে আৰু যিসমূহ আচলতে পৰম্পৰাভাৱে তেওঁলোকে মালা যিহেতু বিভিন্ন ধৰণৰ লাও বেঙেনাৰে মালা গাঁঠি লৈ আহে নৈ পাৰলৈ আৰু সেইসমূহে দৃশ্য এইবেলিও দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো পৰম্পৰা অক্ষুণ্ণ ৰাখি এইসকল যি স্থানীয় কৃষিজীৱী গঞাই আচলতে যি গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে জয়ন্ত আৰু এনেদৰে এতিয়া ৰঙালী বিহুক লৈ নলবাৰীত উৎসাহমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে নৈৰ পাৰলৈ বিলৰ পাৰলৈ পুখুৰীৰ পাৰলৈ আৰু ৰঙালী বিহুৰ এই পৰম্পৰা এনেদৰে জীয়াই ৰাখিছে অসমবাসী ৰাইজে অসম কৃষিভিত্তিক ৰাজ্য অসম য'ত 70% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু কৃষি সংস্কৃতি আৰম্ভণিৰ সময়ৰে পৰাই অসমবাসী ৰাইজে বহাগ বিহু উদযাপন কৰি আহিছে গৰু বিহু উদযাপন কৰি আহিছে কৈলাশ আপুনি আমাক দৃশ্য দেখুৱাই থাকক নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছোঁ নীলোৎপল বহাগ বিহুৰ উলগ জনাইছোঁ কোন স্থানত আছে দেখুৱাওক সেই পৰিৱেশ নিশ্চয় জয়ন্ত আপোনাৰ লগতে অসম আহিলে ৰঙালী বিহুৰ উলগ যাচিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ খৰাগাঁৱত মই দেখুৱাইছোঁ বৰ্তমান খৰাগাঁৱৰ আমি যি এখন গাঁৱত আমি উপস্থিত আছোঁ আৰু মই দেখুৱাইছোঁ এয়া যি আজি পুৱাৰে পৰা যি গৰু বিহুৰ ব্যস্ততা মই দেখুৱাই আছোঁ যি অসমীয়াৰ বাপতি সাহোন গৰু বিহু যি ইয়াত উলহ মালহে উদযাপন কৰা হৈছে চিম্পী আছে আমাৰ লগত চিম্পী চাটবাৰী সাজু কৰা হৈছে মাহ হালধিৰে নোৱা হৈছে গৰু কি ক'বা হয় আপোনালোকৰ যোগেদি সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ উলগ জনালোঁ ভাল লাগে ইয়াৰ পৰিৱেশ সম্পূৰ্ণ আজি আমাৰ বাপতি সাহোন বিহুতে গৰু বিহু গৰু নোৱা হৈছে সকলোৱে এনেকৈ উৎসাহ উদ্দীপনাৰ সকলো ওলাই আহিছে ভাল লাগিছে সুখৰ অনুভৱ নিশ্চয় মই কথা পাতিম কিন্তু মই দেখুৱাইছোঁ ঢোল সাজু কৰা হৈছে কিন্তু মই এয়া বৰ্তমান চাটবাৰী সাজু কৰা হৈছে বিচনী যিহেতু আজি গৰু বিহুত গৰুক বিচাৰ পিছতহে মানুহে বিচনী মাৰে আৰু মই দেখুৱাইছোঁ নতুন পঘা সাজু কৰা হৈছে গতিকে যি মই ইয়াত দেখুৱাইছোঁ বৰ্তমান ইয়াত গৰুক নোহোৱা হৈছে ইয়াৰ পিছতে ইয়াৰ যি স্থানীয় ৰাইজসকল আহি আছে তেওঁলোকে ইয়াত বিহু মাৰিব ইয়াত গতিকে উখল মাখল পৰিৱেশ আজি সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে যি গৰু বিহুক লৈ যি ব্যস্ততা দেখিবলৈ পোৱা গৈছে অসমীয়াৰ যি স্বকীয়তা যি আমাৰ যি সংস্কৃতি সেয়া ৰক্ষা কৰি আজি পুৱাৰে পৰা সমগ্ৰ ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু চহা গাঁৱলীয়া পৰিৱেশত আমি দেখুৱাইছোঁ আমি এখন যি ইয়াত খৰা গাঁৱৰ আমি বৰ্তমান কটগুৰিৰ পৰা দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ ৰহা খৰা গাঁৱৰ কটগুৰিৰ আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু মই ইয়াত যি পুৱাৰে পৰা যি বৰ্তমান দেখিবলৈ পোৱা গৈছে গৰু বিহু নীলোৎপল
আমাক দেখুৱাই আছে এই মুহূৰ্তত এক সুন্দৰ পৰিৱেশ সকলোৱে গৰুক নোৱাবলৈ ধুৱাবলৈ সাজু হৈছে এইখিনি মুহূৰ্তত ঢোল বজাই পৰিৱেশ ৰজন জনাই তুলিছে এই মুহূৰ্তত নীলোৎপল আপুনি আমাক পৰিৱেশ দেখুৱাই থাকক নগাঁৱৰ এই পৰিৱেশ আৰু এনেদৰে গৰু বিহু উদযাপন কৰিবলৈ সকলোৱে ওলাই আহিছে মুকলি আকাশৰ তললৈ নৈৰ পাৰলৈ বিলৰ পাৰলৈ জানজুৰিৰ পাৰলৈ গৰু বিহু অতি হেঁপাহেৰে উদযাপন কৰিছে অসমবাসী ৰাইজে আমি দেখুৱাই আছো পৰিৱেশ নগাঁৱৰ যি ৰহা কটগুৰিৰ পৰা দেখুৱাই পৰিৱেশ আৰু কিছু সময়ৰ পিছত স্থানীয় ৰাইজ আহিব স্থানীয় ৰাইজে বৰ্তমান যি ইয়াৰ যিসকল গো পালক আছে তেওঁলোকে আহি পেলাই বিহু মাৰিব কিন্তু এটা কথা ক'ব লাগিব জয়ন্ত যে পুৱাৰে পৰা যথেষ্ট ব্যস্ততা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে আৰু এক উখল মাখল পৰিৱেশ নিৰ্বাচনৰ মাজতো দেখিবলৈ পোৱা গৈছে যে যি বৰ্তমান এইবাৰ যিহেতু বিহুৰ আমাৰ নিৰ্বাচনৰ আগতে বিহু পৰিছে যথেষ্ট কিছু অসুবিধাও আছে কিন্তু তথাপিও যিহেতু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু যি ৰঙালী বিহুক লৈ পেলাই যি এক উখল মাখল পৰিৱেশ আৰু আমি দেখুৱাইছো বৰ্তমান মাহ হালধি ঘঁহি বৰ্তমান যি গৰুক নোৱাবলৈ অনা হৈছে আৰু এক চিৰ পৰিচিত দৃশ্যাংশ লাহে লাহে হেৰাই যাবলৈ ধৰা বহুত ঠাইত যি কিন্তু অসমীয়াই যি স্বকীয়তা ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ মই দেখুৱাইছো বৰ্তমান গৰু বিহু উপলক্ষে যি বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত আমি যি ৰহা কটগুৰিৰ পৰা যি পৰিৱেশ দেখুৱাইছো যি খৰা গাঁৱৰ এক সুন্দৰ পৰিৱেশ আৰু চহা গাঁৱলীয়া পৰিৱেশৰ পৰা দেখিবলৈ পোৱা গৈছে যে ইয়াত যি গৰু বিহু উদযাপন কৰা হৈছে একেদৰে নগাঁৱৰ উৰিয়া গাঁৱত সামগ্ৰী সকলোতে বৰ্তমান পুৱাৰে পৰা ব্যস্ততা দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইৰ পৰিৱেশ আমি দেখুৱাই যাম আৰু গৰুক নোৱাৰ পিছত যি পৰম্পৰা আছে লাও নতুন যি পঘা লগাব লাগে আৰু লগতে লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা যি বৰ্তমান যি ইয়াত যি চাটবাৰী সাজু কৰা হৈছে তাৰ বাবে গতিকে সেই সকলো দৃশ্যাংশ আমি দেখুৱাই যাম পোনপটীয়াকৈ ৰহা কটগুৰিৰ আমি দেখুৱাই আছো এই দৃশ্যাংশ ৰহা যি খৰাগাঁও কটগুৰিৰ পৰা আৰু কটগুৰিত পৰাৰ পৰা দেখিবলৈ গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু ঢোলৰ মাতে ৰজন জনাইছে চলি নীলোৎপল সঁচাই এক অনন্য সুন্দৰ পৰিৱেশ আৰু এনেদৰে সকলোৱে গৰু বিহু উদযাপন কৰিছে গৰু শ্ৰীবৃদ্ধি কামনা কৰিছে কাৰণ এয়া বসন্তৰ আগমনৰ লগে লগে বহাগ উদযাপন কৰিছে অসমবাসী ৰাইজে এয়া কৃষিভিত্তিক উৎসৱ এয়া প্ৰেম ভাল পোৱাৰ উৎসৱ নীলোৎপল যদি চোৱা হয় কৃষি সংস্কৃতিৰ আৰম্ভণিৰ সময়ৰে পৰাই অসমবাসী ৰাইজে গৰু বিহু উদযাপন কৰি আহিছে আৰু এই বিহুৰ লগে লগে এতিয়া কৃষি কৰ্মৰ বাবেও সাজু হৈ উঠিব অসমীয়া চহা ৰাইজ যিহেতু কৃষি প্ৰধান অসমীয়া সমাজ আৰু কৃষি প্ৰধান অসমীয়া সমাজত বৰ্তমান যি গৰু বিহুৰ যি এক সকলো আমাৰ অসমীয়া সংস্কৃতিৰ গুৰুত্ব আছে ঢোল আহিছে দাদা এইপিনে আহক অলপমান দাদা বিহুৰ শুভেচ্ছা জনালো আৰু ঢোলটো যদি অলপমান বজাই দিয়ে ভালকৈ ৰহা কটগুৰি ৰাইজে কিদৰে বিহু মাৰে আপুনি দেখুৱাব লাগিব অলপমান ভালকে মই হেমন্তক দেখুৱাবলৈ অনুৰোধ কৰিম গৰুক নোৱালে নাই গৰু নোৱালে নাই জয়ন্ত যিটো কথা আপুনি কৈছে যে যিহেতু কৃষিজীৱী ৰাইজ আৰু ৰহাৰ যি খৰা গাঁও এখন কৃষি প্ৰধান গাঁও মই দেখুৱাইছো তথাপিও ৰাতিপুৱা গৰুক নোৱাই পেলাই বৰ্তমান বিহু মাৰিবলৈ ককাই আহিছে মই এবাৰ তেওঁক ককাই ঢোল বাদনলৈ গৈছো এইদৰে বৰ্তমান পুৱাৰে পৰা সমগ্ৰ ৰাজ্যতে ঢোল পেপাৰ মাতে ৰজন চলাইছে
যি স্বকীয়তা ৰক্ষা কৰে যি অসমীয়া সমাজৰ যি পৰম্পৰা গৰু বিহু যি কৃষি প্ৰধান সমাজৰ যি গৰু বিহুৰ ফটো দেখিবলৈ পোৱা গৈছে মাখল পৰিৱেশে বিৰাজ কৰিছে নীলোৎপল আপুনি দৃশ্য দেখুৱাই থাকক এয়া নগাঁৱৰ পৰিৱেশ নীলোৎপল আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই দেখুৱাই আছে আপুনি দৃশ্য দেখুৱাই থাকক নীলোৎপল আমি পুনৰবাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে সংযুক্ত হৈছো পৱন আছে এই মুহূৰ্তত চৰণ বিলৰ পাৰত চৰণ বিলত 2 শতাধিক গৰুক একেলগে নুৱাব ধুৱাবলৈ সাজু হৈছে পৱন নিশ্চয়কৈ জয়ন্ত আচলতে এতিয়া আমি বিলৰ পাৰত উপস্থিত হৈছো আৰু যিসমূহ গোধান এই গোধানসমূহ ইয়ালৈ আনিছে আৰু তেখেতসকলে বিলৰ পাৰলৈ লৈ যাব লৈ গৈ আচলতে এই যি পৰম্পৰা সেই পৰম্পৰাসমূহ অব্যাহত ৰাখিব এয়া পোনপটীয়া দৃশ্য আমি চাৰণৰ পাৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছো আৰু যিসমূহ গৰু আনিছে চাৰণৰ পাৰলৈ এই গৰুসমূহ আচলতে এতিয়া ইয়াত বিলত লৈ যাব আৰু বিলত লৈ গৈ আচলতে যি পৰম্পৰা সেই পৰম্পৰাসমূহ অব্যাহত ৰাখিব আৰু ইয়াতে বহু গোধন আচলতে আহে আৰু আহি যিসকল গৃহস্থ তেখেতসকলে ইয়াতে গোধনসমূহ গা ধুৱাই যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰে আৰু এনেদৰে আচলতে ঢোলে ডগৰে গোটেই ৰাইজ ওলাই আহিছে আহি আচলতে এই যি পৰম্পৰা সেই পৰম্পৰাসমূহ অব্যাহত ৰাখিছে আৰু আমি দৃশ্য দেখা আছো পোনপটীয়াভাৱে আৰু এনেদৰে বিহু নাম গাই আচলতে যি আনন্দ ফূৰ্তি কৰিছে এই গঞা আৰু আমি পোনপটীয়াকে এই যি বিহু নামৰ মাজলৈ যাবলৈ চেষ্টা কৰিছো স্বপ্নতে স্বপ্ন দি বহাগত বাবু বহাগত বাবু জেঠতে আমনা এই গৰু বিহু দিনা দদায় বস্ত্ৰ দান কৰিবা দদায় পেপাবা বৈকুণ্ঠ বসন্ত জাননী দেহা কুলি চৰাই বিহনী জাননী দেহা কুলি চৰাই বিননী ঠিকানা হে টোপনি দেহা বিহু লাগিছে আমি অসমীয়া দেহা কুলি চৰাই বিননী বিহুতে বলিয়া দেহা কুলি চৰাইৰ বিননী মুখানা হে টোপনি দেহা বিহু লাগিছে গা বিহু লাগিছে গা আৰু এনেকৈ বিহু নামৰ লগে লগে আচলতে যিসকল চহা কৃষক তেখেতসকলে গৰুসমূহ ইতিমধ্যে বিলত নমাইছে আৰু এনেদৰে যি পৰম্পৰা সেই পৰম্পৰা অব্যাহত ৰাখিছে ঔজাৰীবাসী ৰাইজে আৰু এই যি ঐতিহাসিক চাৰণ বিল আচলতে চাৰণ বিলত এনেদৰে গৰুসমূহ ধুৱাই নোৱাই আচলতে বছৰটোৰ বাবে শ্ৰীবৃদ্ধি কামনা কৰে আৰু যি পৰম্পৰা লাও খা বেঙেনা খা বছৰ বাঢ়ি যা তই মায়ে সৰু দেউতাই সৰু তই হবি বৰ গৰু এনেদৰে যি পৰম্পৰা সেই পৰম্পৰাসমূহ অব্যাহত ৰাখিছে এই মৰিগঞা চাৰণপৰীয়া ৰাইজে আৰু এনেদৰে নিজৰ গোধনসমূহ আচলতে বিললৈ আনি তেখেতসকলৰ যি গোধন এই গোধনসমূহ শ্ৰীবৃদ্ধি কামনা কৰিছে আৰু এনেদৰে আচলতে ঢোলে ডগৰে ইয়াত ৰাইজ উপস্থিত হৈছে আৰু তেখেতসকলৰ যি পৰম্পৰা সেই পৰম্পৰাসমূহ অব্যাহত ৰাখিছে আৰু আমি তাৰ মাজে মাজে এই বিহু আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ ভাল লাগিছে আজি ভাল লাগিছে আমি লাও বেঙেনা খেলা হয় এইটো এতিয়া আমাৰ আগৰ পৰাই চলি আছে আৰু ইমানে আমাৰ গীত মাতেৰে ইতিমধ্যে আমাৰ ভাইটি এজনে সুন্দৰকৈ হুঁচৰি ধৰিছে আৰু আমাৰ ৰাইজে পানীত গৰু নি গা ধুৱাই আছে লাও বেঙেনা কিনি আছে নিশ্চয়কৈ আচলতে তেখেতৰ মনৰ অনুভৱ কৰিলে দাদা ঢোল পাইছে কেনেকুৱা আজি ঢোল পাই কেনেকুৱা বহুত দিনৰ পৰা ঢোল পাই ভাল লাগিছে
বিহু নামৰ লগে লগে আজি আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছো গৰুসমূহক আচলতে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিছে আমি পোনপটীয়া দৃশ্য দেখাবলৈ চেষ্টা কৰিছো আচলতে এনেদৰে যি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় যি নীতি নিয়ম এই নীতি নিয়মসমূহ এনেদৰে অব্যাহত ৰাখিছে বয়াই আৰু এনে আচলতে চাৰণৰ পাৰত যিসকল ৰাইজ তেখেতসকলে আহিছে আহি আৰু এনেদৰে তেখেতসকলৰ পৰম্পৰাসমূহ ৰক্ষা কৰাত চেষ্টা অব্যাহত ৰাখিছে আচলতে ইফালে যদি গৰু গা ধুৱাইছে আনফালে বিহু নাম যে আচলতে আনন্দ ফূৰ্তি কৰিছে এই ঔজাৰীবাসী ৰাইজে আৰু এই পৰম্পৰা আচলতে বছৰ বছৰ ধৰি অসমীয়া বুকুত আচলতে ৰৈ আছে আৰু আমি পুনৰবাৰ যি বিহু নাম সেই বিহু নামৰ কাষলৈ জয় রাম জয় শ্রীরাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরি হে আৰু ইয়াৰ চৰণ বিলৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাই দেখুৱাইছে গৰু বিহুৰ এয়া উৎসাহ উদ্দীপনা ঢোল পেপাৰ মাতত ৰজনজনাই উঠিছে আকাশ বতাহ চৌদিশে উৎসাহৰ ঢল বৈছে উৎসৱৰ মধুময় আলোড়ন বৈছে এয়া প্ৰাণৰ বহাগ ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে প্ৰতিগৰাকী অসমীয়াৰ মন প্ৰাণ মৰম দুলাৰে বান্ধি ধপেটিয়া আবেলি আবেলি উৰুকা গধূলি বিচাৰি ফুৰিব লৈ কিনাৰ হাতৰ বাৰী বিৰি দীঘলি প্ৰগ্ৰামত কিলতি লাও বেঙেনা গৰু গলীয়া কঠৰি পাৰ হৈ পিতলি চিঙি আনা তৰা আবেলি গধূলি গোহালি পদূলি খেৰ দিবা তুহৰ গাত মাহ হালধি ঘঁহি গাত গাতে শুকুতা শুকলতি তৰা খৰিচা গাত কাট কাটৰ ডলা ভেকুৰি তিতা লগনো পানী টেঙা খাৱলি কণ বিলাহী খৰিকা খাৱে দা পইতা ভাত চিঙি আনা পিয়াজ পাত আলু পুৰি লবা তাত তেল অকণ ঢালি লৈ দিবা পিটিকি খাওঁ কেলে এশ এটা বাৰীৰে হাত আনন্দ উৎসাহ প্ৰকাশ কৰিছে ইয়াত গাঁৱলৈ গৈছিলো চিঠিখন পথাৰৰ পুঠি মাছ বনাজান ফুটক বাৱনো ফুট পথাৰৰ পুঠি
বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাই গৈছো আপোনাক গৰু বিহুৰ এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি আছে এই মুহূৰ্তত চন্দ্ৰপুৰত বিৰিঞ্চি বহাগ বিহুৰ উলগ জনাইছো কেনেদৰে গৰু বিহু উদযাপন কৰিছে ৰাইজে দেখুৱাওক সেই সুন্দৰ পৰিৱেশ নিশ্চয় জয়ন্ত নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আচলতে অসমবাসীক আজি গৰু বিহুৰ উলগ জনাইছো আৰু মই বৰ্তমান উপস্থিত আছো চন্দ্ৰপুৰৰ যি বৰবিলা অঞ্চল সেই বৰবিলাত ইয়াত কিছু সময়ৰ পূৰ্বে আচলতে একাংশ লোকে তেওঁলোকৰ যি গৰু আছে সেই গৰুসমূহক পৰম্পৰাগত নীতি নিয়ম অনুসৰি ইয়াত গা ধুৱাইছে গা ধোৱাৰ পাছত যিখিনি আচলতে নীতি নিয়ম আছে সেই সকলোখিনি কৰা এনেদৰে একাংশ বিহু ৰঙালী বিহু বুলি ক'লে যেন ঢোল পেঁপা গগনা নাচনীৰ এটা যি সংমিশ্ৰণ হয় সেই সংমিশ্ৰণ থকা দেখা পায় আৰু আজি এই স্থানত য'ত আচলতে সমান্তৰালভাৱে গৰু গা ধোৱা পৰ্ব চলি আছে আৰু তাত একাংশ লোক আহিছে ওলাই যি বিহু বুলিয়া ৰাইজ ওলাইছে আহি তেওঁলোকে বিহু পৰিৱেশন কৰিছে আৰু দেখা পোৱা গৈছে যে তেওঁলোক বিহু বুলি ক'লেই যেন সকলোৰে গা 7খন 8খন হয় গতিকে একাংশ লোকে বিহু গাই আছে মই পোনপটীয়াকৈ ঢোল পেঁপা বাজিলে নাচনী গছে বনে কুঁহি পাত মেলিলে বিহুতি আহিলে নাচনী কুলিয়ে বিনালে ঢোল পেঁপা বাজিলে নাচনী গছে বনে কুঁহি পাত মেলিলে বিহু বিহু লাগিছে বিহু বিহু লাগিছে গান নৈ কানে অ সৰু মাই চৰে কলা গৰু অ সৰু মাই নলৰে গজালি খায় সৰু মাই কেলৈ আছা চাই তুমি চাই থাকিলে দেহামুৰ কৰে ৰাইজা মনৰে বেজাৰ অ সৰু মাই ঘৰ বাৰী এৰিলো অ সৰু মাই উঠিলো ভুটীয়া চাঙত সৰু মাই কেলৈ আছা চাই তুমি চাই থাকিলে দেহামুৰ কৰে ৰাইজাই দেহামুৰ কৰে ৰাইজাই এনেদৰে এতিয়া আচলতে গৰু বিহুৰ দিনটোত আচলতে যিসমূহ আচলতে পৰম্পৰাগত নীতি নিয়ম আৰু নীতি নিয়মৰ সমান্তৰালভাৱে যিহেতু নাচনী ঢুলীয়াসকলৰ গা এই মুহূৰ্তত আচলতে 7খন 8খন হৈ আছে গতিকে সকলোৰে কেৱল মাত্ৰ আজি প্ৰথম বিহু যিহেতু গৰু বিহু আৰু কালিৰ পৰা যিহেতু প্ৰথম পহিলা বহাগ গতিকে সকলোৱে এতিয়া উলহ মাৰে ৰঙালী বিহু বুলি ক'লে যি ধৰণৰ আচলতে ৰং ৰহস্যৰে সংমিশ্ৰণ আচলতে ঘটে সেই তাৰ কোনো আচলতে ব্যতিক্ৰম ঘটনাই সেই পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত এই চন্দ্ৰপুৰ এই সকলো লোকে এনেধৰণে আহি আচলতে তেখেতসকলে গৰু বিহুৰ দিনটোত যিখিনি আচলতে নীতি নিয়ম আছিল সেই পৰম্পৰা অনুসৰি তেওঁলোকে গৰু গা ধোৱাৰ পাছত এনেদৰে বিহু পৰিৱেশন কৰি এনেদৰে তেওঁলোকে প্ৰথম দিনটোত আচলতে সকলোখিনিয়ে লগ হৈ এনেধৰণে বিহু উদযাপন কৰিছে হয় ধন্যবাদ বিৰিঞ্চি আৰু সেয়া বিৰিঞ্চি কুমাৰ ডেকাই আমাক দেখুৱাইছে চন্দ্ৰপুৰত বিহুৰ এই সুন্দৰ পৰিৱেশ গৰু বিহু উদযাপন কৰিছে ধুমধামেৰে সকলোৱে গৰু বিহু উদযাপন কৰিবলৈ ওলাই আহিছে আবাল বৃদ্ধ বনিতা সকলোৰে মাজত প্ৰাণৰ বহাগৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা হৈছে লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু এই ধ্বনিৰে আজি গুঞ্জৰিত হৈছে অসমৰ আকাশ বতাহ বিভিন্ন পৰম্পৰা আজি অটুট ৰাখি অসমবাসী ৰাইজে পালন কৰিছে গৰু বিহু 100 এবিধ শাক খোৱাৰ পৰম্পৰা আছে গৰু বিহুত আৰু সেই 100 এবিধ শাক বিচাৰি ইতিমধ্যে গৰু বিহু উদযাপন কৰিছে অসমবাসী ৰাইজে আমি বিৰিঞ্চিৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিছো কেইবাগৰাকীও নাচনীক দেখিবলৈ পোৱা হৈছে এয়া হেপাহৰ বহাগ বিহু উদযাপন কৰিবলৈ হাজি কাছি ওলাই আহিছে নাচনীসকলো বিৰিঞ্চি পুনৰবাৰ সংযুক্ত হৈছো আপোনাৰ সৈতে
নিশ্চয় জয়ন্ত আচলতে বহাগ বিহু বুলি ক'লে আচলতে যি ধৰণে নাচনি ঢুলীয়াৰ এটা আচলতে যি ধৰণৰ সংমিশ্ৰণ ঘটে ঢোল পেঁপা গগনা সেই সকলোখিনি আচলতে সংমিশ্ৰণ ঘটে আৰু এই মুহূৰ্তত যিহেতু চন্দ্ৰপুৰৰ এই যি বৰবিলা অঞ্চল আছে বৰবিলা অঞ্চলত এইসকল নাচনি আৰু ঢুলীয়া যিহেতু ওলাই আহিছে আমি পোনপটীয়াভাৱে আচলতে তেওঁলোকৰ সেই বিহু নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে আমি পুনৰ আকৌ যাম যিহেতু সমান্তৰালভাৱে গৰু গা ধোৱা পৰ্ব যিহেতু চলি আছে আৰু চাৰিগৰাকীকৈ নাচনি যিহেতু ওলাইছে তেখেতসকলক অকণমান আমি নৃত্য পৰিৱেশন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ওই কোম্পানী জাহাজখন ওই ঢেঁকীত গুমে গুমাই থোৰা ওই ঢেঁকীত গুমে গুমাই থোৰা ওই গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে ঐ বিহুতি অহাৰে পৰা বিহুতি আহিলে নাচনি কুকুলিয়ে বিনালে ঢোল পেঁপাই মাতিলে নাচনি গছে বনে কুঁহি পাত মেলিলে বিহুতি আহিলে নাচনি কুকুলিয়ে বিনালে ঢোল পেঁপাই মাতিলে নাচনি বনে কুঁহি পাত মেলিলে বিহু বিহু লাগিছে বিহু বিহু লাগিছে ঐ বেলি বিহুতে নাচনি কুকুলিয়ে বিনালে তুমি হবা নাচনিয়ে নাচনি কুকুলিয়ে বিনালে মইনু বৰ ঢুলীয়া হমে নাচনি কুকুলিয়ে বিনালে গছে বনে কুঁহি পাত মেলিলে বিহু বিহু লাগিছে বিহু বিহু লাগিছে নিশ্চয় আচলতে এই মুহূৰ্তত নাচনীয়ে যিহেতু এই মুহূৰ্তত কঁকাল ভাঙি নাচি আছে আৰু সমান্তৰালভাৱে মই যিহেতু একাংশ লোক আছে তেওঁলোকে গৰুৰ যি আচলতে গৰু গা ধোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাৰ বাবে যিহেতু এই বৰবিললৈ আচলতে লৈ আহি থকা হৈছে আৰু দেখা পোৱা গৈছে যে গৰু বিহুৰ এই আজি প্ৰথম যিহেতু দিন আৰু গৰু বিহুৰ দিনটো এনেধৰণে আচলতে একাংশ লোকে তেওঁলোকৰ এই গৰু আচলতে ইয়াত গা ধুৱাবলৈ লৈ আহিছে আৰু সকলোখিনি নিয়ম নীতি হাতত যিহেতু লাও বেঙেনা সেই সকলো যি চাটবাৰী কয় আচলতে মাখিলতি এই সকলোখিনি আচলতে লৈ এনেধৰণে আচলতে গা ধুৱাবৰ বাবে যিহেতু লৈ অহা হৈছে আৰু তেওঁলোকে ঘৰৰ পৰা সকলো লোক আচলতে একগোট হৈ এনেধৰণে গৰু গা ধোৱাৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি যিহেতু পালন কৰিব আৰু সেয়া পোনপটীয়াভাৱে দেখাই আছোঁ যে তেওঁলোকৰ গৰু ইয়াত নীতি নিয়ম কৰি গা ধুৱাব আৰু গা ধোৱাৰ পাছত তেখেতসকলে সেই লাও খা বেঙেনা খা যি আচলতে অতীজৰ পৰা চলি আহিছে সেই
সেই সকলোখিনি নিয়ম এনেধৰণে ইয়াত পালন কৰা হ'ব আৰু সমান্তৰালভাৱে যিহেতু ঢুলীয়া নাচনি ইয়াত আহি উপস্থিত হৈছে তেখেতসকলে ৰঙালী বিহু বুলি ক'লে যি ধৰণৰ আচলতে ৰং ৰহস্যৰে ভৰপূৰ এটা আচলতে বিহু অসমীয়াৰ বাপতিসাহোন সেই বিহুটিক লৈ যিহেতু সকলোৰে অজস্ৰ সপোন থাকে কেনেধৰণে আচলতে পালন কৰিব ৰং ৰহস্যৰে ভৰা যিহেতু নাচনি ঢুলীয়া আৰু এই সকলোখিনিৰ সংমিশ্ৰণতে আচলতে সেই ৰঙালী বিহুৰ সেই পৰম্পৰাখিনি যিটো পালন কৰা হয় আৰু এই মুহূৰ্তত পোনপটীয়াভাৱে দেখাইছোঁ যে চন্দ্ৰপুৰৰ এই বৰবিলৰ পৰা যে একাংশ লোক আহিছে ইয়াত চাট পাৰি আছে লাও বেঙেনা থেকেৰা হালধিৰ লগাই আছিলে যি ধৰণে চাট পাৰি ইয়াত বনাই লৈ আহিছে আৰু সেইসমূহ তেওঁলোকে সেই বিলত এতিয়া এই গৰুসমূহ গা ধুৱাব আৰু গা ধোৱাৰ পাছত তেখেতসকলে যি পৰম্পৰা সেই পৰম্পৰা লাও খা বেঙেনা খা যি আচলতে পূৰ্বৰ পৰা আমি আজু ককাৰ দিনৰ পৰা আমি যিখিনি পৰম্পৰা আচলতে সদায় আমি ইয়াত লৈ আহিছোঁ সেই সকলোখিনি আচলতে তেখেতসকলে পালন কৰিব আৰু সমান্তৰালভাৱে ইয়াত যিহেতু ঢুলীয়া নাচনি সকলো ইয়াত আহি একত্ৰিত হৈছে আৰু ৰঙালী বিহু বুলি ক'লে যি ধৰণে আচলতে কোৱা হয় যে বিহু বুলি ক'লে যি ধৰণে আমি বিহু বলীয়া বুলি অসমীয়া কোৱা হয় আচলতে সেই সকলোখিনি আচলতে এই বিহুটোত যথেষ্ট পৰিস্ফুটভাৱে দেখা পোৱা যায় আৰু আজি তাৰে যেন চন্দ্ৰপুৰ এই বৰবিলত এইসমূহ আমি দেখি আছোঁ আৰু দেখা পোৱা গৈছে সমান্ত এফালে যদি গৰু গা ধুৱাইছে নীতি নিয়মেৰে আনফালে নাচনি ঢুলীয়াই উদ্বল হৈ আচলতে বিহু নৃত্যত মগন হৈ আছে প্ৰাণৰ বহাগৰ এখন নিভাজ ছবি চন্দ্ৰপুৰৰ পৰা আমাৰ সাংবাদিক বিনীত কুমাৰ ডেকাই দেখুৱাইছে এই সুন্দৰ ছবিখন অসমীয়াৰ আবেগ এয়া অসমীয়াৰ বাপতিসাহোন অসমীয়াৰ সুন্দৰ চেনেকি ৰঙালী বিহুৰ পৰম্পৰাৰে জীপাল হৈ উঠিছে আজি অসমৰ পৰিৱেশ আমি এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি